অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সমাজ জীৱনৰ কাৰণে বহু গুৰুত্বপূৰ্ণ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত এই মুহূৰ্তত কেইটামান অতি ধ্বজাবাহী 4টা আঁচনি ৰাইজৰ ওচৰলৈ আগবঢ়াই দিছে। এটা হ'ল অৰুণোদয় 3, এটা হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, এটা হ'ল CM ত্ৰিপুলে আৰু এটা হ'ল এটিকলি দুটিপাত। অৰুণোদয় আঁচনিৰ জৰিয়তে আমাৰ সমাজৰ আৰ্তজনক কিছু আৰ্থিক সকাহ দিয়াৰ এটা প্ৰয়াস। দিব্যাংগজন, স্বামীহাৰা মহিলা, বিয়া নোহোৱা বাইদেউ অথবা ঘৰলৈ বিয়া হৈ ঘূৰি অহা বাইদেউ আৰু সমাজৰ অতি দৰিদ্ৰ মহিলাসকলক অকণমান আৰ্থিক এটা সাহায্য। আৰু এইবাৰ আমি প্ৰায় 35,000তকৈ অধিক মহিলাক শদিয়া সমষ্টিত এই অৰুণোদয় 3ৰ জৰিয়তে উপকৃত কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিসকল অৰুণোদয় 2ত এই আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, কিছু কাৰণত তেওঁলোক বাদ পৰি গৈছে, তেওঁলোককো যাতে আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আজি আমি এই ৰিভিউ মিটিং জিলা আয়ুক্ত CBC বিধায়ক ডাঙৰীয়াৰ উপস্থিতি আমি কৰিলোঁ। মহিলা উদ্যমিতা, মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে, স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশৰ মাজলৈ লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন আঁচনি লৈছে। এখন মহিলা উদ্যমিতা আঁচনি, যাতে এম্পাৱাৰমেণ্ট হয় মহিলাসকল আৰু তেওঁলোকে নিজেই জব ক্ৰিয়েটৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। তাৰ কাৰণেও প্ৰায় 25,000 মহিলাক আমি শদিয়া বিধানসভা সমষ্টিত এই আঁচনিত অন্তৰ্ভুক্ত কৰিব বিচাৰিছোঁ। যিসকল মহিলাই আবেদন কৰিছিলে, বিভিন্ন কাৰণত কিছু মহিলা বাদ পৰি গৈছে, এই বাদ পৰি যোৱাৰ কাৰণসমূহ দৰ্শাই আমাৰ জিলা আয়ুক্তক আমি কৈছোঁ তেওঁলোকক গোটেই বিষয়টো জনাবৰ কাৰণে। অন্যহাতে CM ত্ৰিপুলে শদিয়াত যোৱা CM ত্ৰিপুলে 1ত 427জন যুৱকক আমি 2 লাখ টকাকৈ আগবঢ়াইছিলোঁ। 427 গৰাকীৰ ভিতৰত 415 গৰাকীয়ে ইতিমধ্যে 100% ইউটিলাইজ কৰিছে। 12 গৰাকীয়ে বিভিন্ন কাৰণত তেওঁলোকে আৰম্ভ কৰা নাই। আমি তেওঁলোককো কৰাবলৈ প্ৰয়াস কৰিছোঁ। আৰু এইবাৰ CM ত্ৰিপুলেত আমাৰ শদিয়া সমষ্টিত বহু যুৱক যুৱতীয়ে এপ্লাই কৰিছে। তেওঁলোকক আমি এই আঁচনিখনৰ জৰিয়তে অন্তৰ্ভুক্ত কৰি তেওঁলোককো স্বাৱলম্বী কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম। তাৰে আমি ৰিভিউ কৰিলোঁ। আৰু অন্যহাতে শদিয়া সমষ্টিত 11খন চাহ বাগিচা আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে এই চাহ বাগিচাত কৰ্মৰত শ্ৰমিক ককাই ভাই, বাই ভনী, ষ্টাফৰ সকলো লোকক এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। উদ্দেশ্য যাতে বেংকিং ছিষ্টেমটোৰ লগত তেখেতসকলক সংযুক্ত কৰা, আৰু সেই কাম আমি নিৰন্তৰ 2018 চনৰ পৰা আমি কৰি আছোঁ। চাহ বাগিচাৰ ৰাইজৰ এটা বেংক একাউণ্ট নাছিল 2018 চনৰ আগলৈকে, কাৰণ তেওঁলোকে দৰমহা পইচা টেবুলত লৈছিল। ৰিটায়াৰ বেনিফিট যিখন চেক পাইছিল সেইখন দৰমহা বজাৰত সুদখোৰৰ ওচৰত বিক্ৰী কৰিব লগা হৈছিল এটা বেংক একাউণ্ট নথকাৰ কাৰণে। মোদী ডাঙৰীয়াই ডিজিটেল ইণ্ডিয়াৰ যিটো কনচেপ্ট লৈ সমগ্ৰ দেশবাসীক ডিজিটাইজেশ্যন কৰাৰ ক্ষেত্ৰত যিটো উদ্যোগ ল'লে, 8,50,000 মানুহেও আজি বেংক এটাৰ একাউণ্টৰ গৰাকী হ'বলৈ সক্ষম হ'ল। আৰু আমি সেই বেংক গৰাকীসকলক আৰু অধিক উৎসাহিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা এককলি দুটিপাত এই আঁচনিখন আৰু জনমুখী কৰিবৰ কাৰণে আজি আমি ৰাইজৰ লগত আলোচনা কৰিলোঁ। 21 জুনৰ পৰা প্ৰত্যেক চাহ বাগিচাই এই ফৰ্মসমূহ শদিয়া সমষ্টিত বিতৰণ কৰা হ'ব।